লিডুত শ্ৰী শ্ৰী অনুকূল ঠাকুৰৰ জন্মজয়ন্তী উদযাপন। আজি লিডু অনুকূল ঠাকুৰ মন্দিৰত উলহ মালহেৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰৰ 138তম জন্মদিৱস। পুৱাৰ পৰা জাতি বৰ্ণ নিৰ্বিশেষে ভক্তসকলৰ উপচি পৰা ভিৰ পৰিলক্ষিত হয়। সকলোৱে ভক্তিভাৱেৰে সেৱা পূজা কৰি মন্দিৰৰ পৰিসৰ চাৰিওফালে এক আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলে। এই শুভ জন্ম জয়ন্তী উপলক্ষে মন্দিৰৰ সমিতিয়ে 138টা বৃক্ষৰ কিছু সংখ্যক মন্দিৰত প্ৰাংগণত ৰোপণ কৰাৰ লগতে ভক্তসকলৰ মাজত বিতৰণ কৰে। মন্দিৰ সমিতিয়ে সকলো ভক্তবৃন্দক উপস্থিত হৈ মহাপ্ৰসাদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। জয় গুৰু। আজি পৰম দয়াল ঠাকুৰ শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ দেৱৰ 138তম জন্ম উৎসৱ উপলক্ষে আমি লিডুত এখন উদযাপন কৰিব লৈছিলো। তাৰে কাৰ্যসূচীত আমি 14, 15 আৰু 16 তিনিদিনৰ কাৰ্যসূচী লৈছো। এই কাৰ্যসূচীত ঠাকুৰে আমাক সদায় সমাজৰ লগত আৰু সমাজৰ ভালৰ কথা ভাল চিন্তা কৰিবৰ কাৰণে সদায় আমি ঠাকুৰৰ বাণীত পঢ়ি থাকো। তাৰে হিচাপতে আমি আজি ঠাকুৰৰ জন্ম উপলক্ষে 138টা বৃক্ষ ৰোপণ লগতে বৃক্ষ ডিষ্ট্ৰিবিউচন দুটা কাৰ্যসূচী লৈছিলো। ধুনীয়াকে কাৰ্যসূচীটো আমি ইতিমধ্যে সামৰি লৈছো। জয় গুৰু। আজি শ্ৰী ঠাকুৰ অনুসন্ধানৰ 138তম জন্ম উৎসৱ আমি সকলোৱে একত্ৰিত হৈ লিডু মন্দিৰত আমি পালন কৰিছো। আৰু সেই হিচাপতে আজি আমি উদ্ভিদ গছপুলি আমি 138টাই আমি ইয়াত লগাব চেষ্টা কৰিছো। যাতে আমাৰ গছপুলি যেনেকৈ আমাৰ মনৰ আনন্দ উপভোগ আগবঢ়ায়, গছে এনেকৈ আমাক উশাহ দিয়ে, ঠিক তেনেকৈ ঠাকুৰো আমাক তেনেকৈ এনেকৈ আগবাঢ়ি যাবলৈ আমাক শিকাইছে। কেনেকৈ আমি বৃক্ষ ৰোপণ কৰিব লাগে, কি কৰিব লাগে, বিজ্ঞানসন্মতভাৱে ঠাকুৰে আমাক বহুতখিনি জ্ঞান দিছে। আৰু সেইমতে আমি আগবাঢ়ি গৈ সকলো গুৰু ভাই মিলি আজিৰ দিনত আমি গছবোৰ ৰোপণ কৰিছো। আৰু সকলোৱে যাতে ভালভাৱে থাকে এই কামনা কৰি মই আৰু লগতে সকলোকে আজি এই বিশেষ দিনত সকলোকে উপস্থিত গুৰু ভাইৰ লগত উপস্থিত থাকি এই উৎসৱ সাফল্যমণ্ডিত কৰে যেন তাৰে কামনা কৰিছো। Anytimes 24/7.
Your news, your voice.